বহুত মানুহৰ দেখা যায় আজিকালি সততে হাৰ্ট এটেক হৈ আছে উশাহ নিশাহ ল'বলৈ দিগদাৰ হয় বা বিভিন্ন হাৰ্টজনিত হাওঁফাওঁজনিত সমস্যা দেখা দিয়ে গতিকে এই সমস্যাবোৰ যাতে নহওক তাৰ কাৰণে আপোনালোকে ৰাতিপুৱা উঠি অলপ আদা ল'ব আদা লৈ এনেকৈ বহি আদাটো মুখত দি চুবাই থাকিব লাগিলে চকু দি পানী ওলাই যাওক তেনেকুৱাকৈ আদা চুবাই পিছত গিলি আৰু নেমু দি অলপ পানী খাই লৈ তাৰপিছত আপোনালোকে কপালভাতি কৰিব কপালভাতি প্ৰক্ৰিয়াটো অলপ কঠিন প্ৰথমতে আপোনালোকে উশাহটো লৈ অলপ হোল্ড কৰি ৰাখিব অলপ বুকুত ফুলাই অলপ টাইম যিমান পাৰে লাহেকৈ এৰি দিব আকৌ বুকু ফুলালে আকৌ এৰি দিলে এনেকৈ লাহে আপোনালোকে অভ্যাসন কৰি এটা সময়ত আপোনালোকে এনেকৈ এইটো পৰ্যায়লৈ যাব পাৰিব ইয়াত মন কৰিবলগীয়া বিষয়টো হ'ল যে আপোনালোকে কেৱল উশাহটো ঠেলি এৰি দিয়াতে আপোনালোকে মন কৰিব উশাহ আপোনালোকে লৈছে বা কেনেকৈ লয় তাত আপোনালোকে ধ্যান নিদিব ধ্যান দিলে সমস্যা হ'ব কেৱল এৰাতহে গুৰুত্ব দিব প্ৰথম দিনা লাগিলে 10 বাৰ কৰক পিছৰ বাৰ লাগিলে 50 বাৰ কৰক পিছৰ 100 বাৰ কৰক মই 50ৰ পৰা ষ্টাৰ্ট কৰি এতিয়া 3000 বাৰ মই কৰিব পাৰোঁ আৰু মই যথেষ্ট হাৰ্ট মোৰ ভাল যেন মই অনুমান হয় বাকী ওপৰলৈ জানো ধন্যবাদ